অষ্টম অধ্যায় পদ ব্ৰহ্মাৰ সৃষ্টি মইতে অবদতি শুনা কৌৰৱ নন্দন জগত সংহাৰ কৰি প্ৰভু নাৰায়ণ জীৱক উদৰে ধৰি যোগ নিদ্ৰা চলে অনন্ত সজ্জাত যেবে শুয়া কৌতূহলে। এইবাৰ বৈষ্ণৱাসকল ভাগৱতৰ কথা ক'বলৈ গৈ তৃতীয় স্কন্ধত মৈত্ৰেয় ঋষিয়ে বিদুৰক কৈছে, মৈত্ৰেয় বদতি শুনা কৌৰৱ নন্দন জগত সংহাৰ কৰি প্ৰভু নাৰায়ণ জীৱক উদৰে ধৰি যোগ নিদ্ৰা বলে অনন্ত সজ্জাত যেবে শুয়া কৌতূহলে। যেতিয়া ভগৱন্তই জগতখনত লীলা কৰি প্ৰভু নাৰায়ণে জগতখন সংহাৰ কৰি অৰ্থাৎ প্ৰলয়ৰ জৰিয়তে সংহাৰ কৰি সমস্ত জীৱবিলাকক উদৰত বসবাস কৰি তেওঁ নিদ্ৰা চলে অৰ্থাৎ যোগ বলে নিদ্ৰাৰ চলে তেওঁ কি কৰিলে অনন্ত সজ্জাত শয়ন কৰি থাকে। এতিয়া কলিযুগ, এই কলিযুগৰ পাছত এটা যুগ সমাপ্তি ঘটিব। এনেকৈ বহু যুগ সমাপ্তি হোৱাৰ পাছত ভগৱন্ত পুৰুষে এদিন প্ৰলয় কৰিব আৰু সেই প্ৰলয়ৰ জৰিয়তে সমস্ত জীৱবিলাকক কি কৰিব তেওঁ উদৰত ধাৰণ কৰিব আৰু যোগ বলে তেওঁ নিদ্ৰা গৈ তেওঁ শয়ন কৰি থাকিব। গতিকে এই যে নিদ্ৰা গৈ থাকিব বা শয়ন কৰি থাকিব আপোনালোকে কেনেকৈ বুজিব কথাটো? আপোনালোকে মকৰা দেখিছেনে? মকৰাই জাল পতা দেখিছেনে? মকৰাই জালখন ক'ৰ পৰা পাতে? মকৰাজনীয়ে নিজৰ গৰ্ভৰ পৰাই আঠাটো উলিয়াই জালখন পাতে। ধুনীয়াকৈ জালখন পাতে, যিখন জাল আপুনি চালে দেখিব এটা সম্পূৰ্ণ বৈজ্ঞানিক দৃষ্টিভংগীয়ে জালখন পাতে। আৰু সেই জালখনত বিভিন্ন পোক পৰুৱা লাগে, আনকি মানুহো লাগে। মানুহ শক্তি থকাৰ কাৰণে জালখনত কিন্তু লাগি নধৰে, কিন্তু জালখন এৰুৱাব নোৱাৰে, ইমানেই শক্তিশালী জালখন। আৰু সেই জালখন তেওঁ পাতি পেলাই তাত আহাৰ ভক্ষণ কৰে, সমস্ত পোক পৰুৱাবিলাক তাত লাগি ধৰে, কিন্তু মকৰাজনী তাত লাগি নধৰে। ইডোখৰৰ পৰা সিডোখৰলৈ খুব সুন্দৰভাৱে দৌৰি পোক পৰুৱাবিলাক খাই থাকে। আৰু যেতিয়া তেওঁ কাম সমাপ্তি হয় লগে লগে সেই জালখন আকৌ মুখে খাই পেলাই আকৌ বেলেগ এডোখৰ জেগাত পাতেগৈ। কেতিয়াবা জালখন তাতে এৰি গুচি যায়, কিবা এটা কাৰণত, হয়তো মানুহ দুনুহ আহিলে মেলিলে ভয়তে গুচি যায়। কিন্তু যদি কোনো অপায় অমংগল নহয় সেই জালখন আকৌ খাই পেলায়। যিটো গৰ্ভৰ পৰা উলিয়াই জালখন পাতিছিলে সেই গৰ্ভতে আকৌ জালখন ভৰাই পেলাই বেলেগ এডোখৰ জেগাত সেই জালখন পাতে আৰু প্ৰত্যেক দিনে তাত চিকাৰ কৰি খাই থাকে। এই কথাটোকে ভগৱন্তৰ লীলাৰ লগত হুবহু মিল আছে। ভগৱন্তই যেতিয়া লীলা কৰিব মন যায় তেওঁ উদৰৰ পৰা সমস্ত জীৱবিলাক বিশ্ব ব্ৰহ্মাণ্ডখন সৃষ্টি কৰে, অনন্ত কোটি ব্ৰহ্মাণ্ড সৃষ্টি কৰে। ব্ৰহ্মাণ্ড বুলি ক'বলৈ যাওঁতে অকল আপুনি মই নহয়, গছ গছনি নদী পৰ্বত পাহাৰ নক্ষত্ৰ সূৰ্য চন্দ্ৰ সকলোবিলাক ব্ৰহ্মাণ্ডৰ ভিতৰৰ বস্তু, সকলোবিলাক সৃষ্টি কৰে। আৰু যেতিয়াই তেওঁ লীলা কৰি শেষ হয় তেতিয়াই তেওঁ কি কৰে, আকৌ সেই সমস্ত জীৱবিলাক তেওঁ গৰ্ভত ধাৰণ কৰি যুগৰ বলে নিদ্ৰা গৈ থাকে। এই মকৰাজনীৰ যিটো পৰিকল্পনা একেই। আৰু এই জগতখনত ভগৱন্তই সৃষ্টি কৰা মায়াৰ শক্তিৰ দ্বাৰা জীৱবিলাকক বা ব্ৰহ্মাণ্ডখন পৰিচালিত কৰে, কিন্তু এই ব্ৰহ্মাণ্ডখনত ভগৱন্ত প্ৰভু লাগি নধৰে। সেইকাৰণে তেওঁ কি বুলি কয়, নিৰ্বিকাৰ, নিৰাময়, নিৰ্গুণ। তেওঁৰ দ্বাৰাই সৃষ্টি গুণ, কিন্তু তেওঁক সেই গুণ বা বিকাৰে তেওঁ ঢুকি নাপায় বা আয়ত্ব কৰিব নোৱাৰে। তেওঁ মায়াৰ ইন্ধন বা মায়াৰ শক্তিৰ দ্বাৰা তেওঁ ব্ৰহ্মাণ্ডখন পৰিচালিত কৰে। যেনেকৈ মকৰাজনী মুখৰ ভিতৰত থকা আঠাটোৰ জৰিয়তে জালখনত সহস্ৰ পোক ধৰি ৰাখি তেওঁ স্বীকাৰ কৰে, ঠিক তেনেকৈ ভগৱন্ত পুৰুষেও লীলা কৰিবৰ কাৰণে জীৱবিলাকক মায়াৰ দ্বাৰা প্ৰভাৱিত কৰি তেওঁ জীৱবিলাকক লীলা কৰে। আৰু যিদিনাই তেওঁ সেই জীৱবিলাকক লীলা সামৰি পেলাই তেওঁ নিদ্ৰা যাবৰ মন যাব, সেইদিনাই প্ৰলয় হ'ব। আৰু প্ৰলয় হ'লে সমস্ত জীৱবিলাক তেওঁ গৰ্ভত
বসবাস কৰিব। এই কথাটো আজি ভাগৱত ক'বলৈ গৈ মৈত্ৰেয় ঋষিয়ে বিদুৰক কৈছে যে মৈত্ৰেয় বদতি শুনা কৌৰৱ নন্দন জগত সংহাৰ কৰি প্ৰভু নাৰায়ণ জীৱক উদৰে ধৰি যুগ নিদ্ৰা চলে অনন্ত শয্যাত যেবে শুয়া কটু হলে। হে ৰাম তেবে ইটো তিনি লোক জলে বিয়পিল হাজাৰ এক যুগ তাতে আশা কি পাখিল পুনু সৃষ্টি কজে ভাগ পুনু সৃষ্টি কজে ভগৱন্তে মন দিলা তেতিক্ষণে নাভি হন্তে পদ্মবাজ ভৈলা। যেতিয়া আকৌ তেওঁ ব্ৰহ্মাণ্ডখন সৃষ্টি কৰিব মন যাব তেতিয়া সৰ্বপ্ৰথমে তেওঁ কি কৰিব নাভি কমলৰ পৰা সৰ্বপ্ৰথমে কাক সৃষ্টি কৰিব ব্ৰহ্মাক সৃষ্টি কৰিব। কেনেকৈ প্ৰলয় আৰম্ভ হ'ব এই কথাখিনি আজি মৈত্ৰেয় ঋষিয়ে বিদুৰক ক'বলৈ গৈ আছে। তেওঁ যুগৰ বলে যেতিয়া অনন্ত শয্যাত নিদ্ৰা হৈ যাব আৰু যেতিয়া তেওঁ আকৌ পুনৰ ব্ৰহ্মাণ্ডখন সৃষ্টি কৰিবলৈ মন যাব তেতিয়া তেওঁ নাভি কমলৰ পৰা ব্ৰহ্মাক সৰ্বপ্ৰথমে সৃষ্টি কৰিব। পৰম শ্ৰীমন্ত পদ্ম দেখি বিপৰীত যেহেন সাক্ষাতে সূৰ্য ভৈলন্ত উদিত তাহাৰ কান্তিয়ে জল প্ৰকাশ কৰয় পাছে সেই পদ্মে জন্মিলন্ত বিধিত সেই পৰম শ্ৰীমন্ত পদ্ম বিপৰীতভাৱে যি সৃষ্টি হ'ল যেহেন সাক্ষাতে সূৰ্য ভৈলন্ত উদ্দিত। যেনেকৈ পূব দিশত সূৰ্য উদয় হয় ঠিক তেনেধৰণে ভগৱন্ত পুৰুষৰ পদ্মফুলত সূৰ্যৰ দৰে এপাহি পদ্ম প্ৰজ্বলিত হ'ল বা ফুলি উঠিল আৰু সেই পদ্মত সূৰ্যৰ দৰে পৰম শক্তিবান হিচাপে ব্ৰহ্মাদেৱ সৃষ্টি হ'ল। হে ৰাম কৰ্ণিকাত বহি শান্ত সচকিত শুই পলয়ত বায়ুৱে পদ্মক কম্পাৱন্ত হে ৰাম নজানিয়া স্থিতি মনে বিতৰ্কী বেলৈলা মই জাত আছো ইটো কৈত জাত ভৈলা। সেই পদ্মৰ কণিকাত ব্ৰহ্মাদেৱ জন্ম হ'ল আৰু জন্ম হৈ তেওঁ প্ৰলয়ৰ যিটো বায়ু বা বতাহত সমস্ত জলবিলাক কঁপাবলৈ ধৰিলে আৰু সেই জলৰ বতাহৰ প্ৰবল শক্তিত পদুম ফুলপাহ কঁপিবলৈ ধৰিলে আৰু সেই পদুম ফুলপাহত ব্ৰহ্মাদেৱ বহি নিজকে তেওঁ ভাবিছে যে মই ক'ৰ পৰা আহিলোঁ আৰু ক'ত আছোঁ এই কথাখিনি তেওঁ ভাবিবলৈ ধৰিলে। হে ৰাম জল মাজে দেখোঁ ইটো পদ্ময়ে কেশৰ জানো আৰু তলে আছে আধাৰ সুন্দৰ হে ৰামেহি বুলি পদ্মনালে পখী প্ৰজাপতি শতেক বৎসৰ বিচাৰিলায় বসিতি। ব্ৰহ্মাদেৱে যেতিয়া সেই পদ্ম ফুলপাহত বহি পেলাই তেওঁ দেখিলে যে সমস্ত প্ৰলয়ৰ যিটো বতাহ বায়ু আৰু বায়ুত পদ্ম ফুলপাহ কঁপিবলৈ ধৰিলে আৰু ব্ৰহ্মাই ভাবিলে মই ক'ৰ পৰা আহিলোঁ। চাৰিওফালে দেখিছে অকল জল 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 পানী, মাত্ৰ এপাহেই পদ্মফুল আছে আৰু তাতেই ব্ৰহ্মাদেৱ বহি আছে। তেওঁ কোনো সুমুহূৰ্ত নাপায়, তেওঁ মনৰ দ্বাৰা ভাবি অহংকাৰৰ দ্বাৰা ভাবি তেওঁ ভাবিলে যে মইনো ক'ৰ পৰা আহিলোঁ বুলি সেই পদ্মফুলপাহৰ যিটো নলী যিডাল মানে ঠাৰি সেই ঠাৰিডালৰ
ভিতৰেদি তেওঁ প্ৰৱেশ কৰিলে আৰু প্ৰৱেশ কৰি গৈ 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 কোনো মুহূৰ্ত তেওঁ নেপালে এই পদুম ফুলপাহনো ক'ত গুৰিটো আছে বা মইনো ক'ৰ পৰা আহিলোঁ আৰু ঘূৰি বা গৈ একো তত্ত্ব যেতিয়া নাপালে পুনৰ আহি পদুম ফুলপাহত বহিলে আৰু বহি পেলাই তেওঁ চিন্তা কৰিবলৈ ধৰিলে যে তেওঁ কোনো ধৰণৰ মুহূৰ্ত নাপালে সেইটোকে কৈছে যে এহি বুলি পদ্মনালে পক্ষী প্ৰজাপতি শতেক বছৰ বিচাৰিলা অৱহিতি শতেক বছৰ গ'ল এই তেওঁ সূত্ৰটো অৰ্থাৎ তেওঁ গুৰিটো বা আধাৰটো বিচাৰিবৰ কাৰণে তেওঁ শতেক বছৰ গ'ল তাৰপিছত কি হ'ল নপাই তাৰ অন্ত দুনাই উঠিয়া হিলন্ত পদ্মৰ ওপৰে বহি বিস্ময়ে গুণন্ত কত্যুক্ষণে তপ তপ শুনিলা বচন গাঁও চালিতে তীক্ষণে চাইলা ৰংগ মন ব্ৰহ্মাদেৱে ভাবিলে যে নলাটোৱেদি সোমাই গৈ যেতিয়া কোনো মুহূৰ্ত নাপালে আৰু ঘূৰি আহি তেওঁ পদ্ম ফুলপাহত বিস্ময় মনেৰে বহিলে কি কৰিম কি নকৰিম একো আদি অন্ত নাপায় খন্তেক সময়ৰ পাছত তেওঁ এটা মাত্ৰ শব্দ শুনিলে আৰু সেই শব্দটো হ'ল তপ 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 মাত্ৰ এটা শব্দ শুনিছে সেই প্ৰলয়ৰ সময়ত তপ 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 এই ৰাম হেহি বেলা সৃষ্টি কৰ কৃষ্ণৰ কৃপাত চাৰি দিশে চাৰি মুখ লভিলা সাক্ষাৎ হে ৰাম পাছে সাৱধান হৈয়া বায়ু নিৰোধিয়া হাজাৰ বছৰ তপ আছিল তপিয়া এনেধৰণে ব্ৰহ্মাদেৱে যেতিয়া তেওঁ টপ টপ শব্দ শুনিলে চাৰিওফালে তেওঁ লক্ষ্য কৰিলে যিফালে চাই সেইফালে এখন মুখ হয় যিটো ফালে চাই সেইফালে এখন হয় চাৰিটা দিশত চাৰিফালে চোৱাৰ কাৰণে তেওঁ চাৰিখন মুখ সৃষ্টি হ'ল আৰু সেই দিনাৰ পৰা তেওঁৰ নাম হ'ল চতুৰানন অৰ্থাৎ ব্ৰহ্মাদেৱৰ চাৰিখন মুখ ব্ৰহ্মাদেৱৰ চাৰিখন মুখ কেনেকৈ সৃষ্টি হ'ল যেতিয়া তেওঁ ভগৱন্তৰ নাভি পদ্মত আহিলে তেওঁ মুহূৰ্ত নাপালে আদি অন্ত নাপালে শতেক বছৰ তেওঁ আদি অন্ত বিচাৰিলে নাপালে আহি পদ্ম ফুলপাহত বহি আছিল বতাহত লৰি আছিল একো আদি অন্ত নাপায় তেওঁ ভাবিবলৈ ধৰিলে বিস্ময় মনেৰে কৌতূহল মনেৰে আৰু ঠিক তেনে সময়তে তেওঁ এটা শব্দ শুনিবলৈ পালে টপ 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 আৰু কোনফালেনো সেই টপ টপ শব্দটো হৈছে যিফালেকে চাই সেইফালেই এখন মুখ হয় এনেকৈ চাৰিটা দিশত চাৰিফালে চোৱাৰ কাৰণে ব্ৰহ্মাদেৱৰ চাৰিখন মুখ হ'ল আৰু চাৰিখন মুখ হোৱাৰ পাছত তেওঁ সাৱধানে বায়ু নিৰোধ কৰি হাজাৰ বছৰ তেওঁ তপ কৰিলে তেওঁ ভাবিলে যে মোক নিশ্চয় তপ কৰিবলৈ কৈছে এই তপ তপ শব্দটোৰ পৰাই ব্ৰহ্মাদেৱে হাজাৰ বছৰ তপ কৰিবলৈ ধৰিলে হে ৰাম তেবে বিধি হৃদয়ত ঈশ্বৰ পাইলা চক্ষু মেলি বাহিৰত সাক্ষাতে দেখিলা এ ৰাম গুচি লন্ত দুখ চাহি লন্ত নেত্ৰ ভৰি ৰূপক বৰ্ণাও তুমি শুনা মন কৰি হে বিদুৰ এই যে ব্ৰহ্মাদেৱে হাজাৰ বছৰ তপ কৰি তেওঁ এটা মূৰ্তি এটা শক্তি বা এটা জ্যোতি দেখিবলৈ পালে যিটো তেওঁ হৃদয় কমলত দৰ্শন হ'ল সেই হৃদয় কমলত ভগৱন্ত পুৰুষক তেওঁ দৰ্শন লাভ কৰিলে আৰু যিজন ভগৱন্তক তেওঁ হৃদয়ত দেখিছে চকু মেলি দেখিলে তেওঁ বাহিৰতো সেই একেজন ভগৱানেই বিৰাজ হৈ আছে আমাৰ কৃপালু মাধৱ মহাপুৰুষে নামঘোষা ফাঁকি গায় বাহিৰে ভিতৰে তুমি গুৰু হৰি আছা চৈতন্য ৰূপে দিউক হুমতি তুমি বিনে গতি নাহিকে কৈলো স্বৰূপে অৰ্থাৎ আপুনি হৃদয় কমলত
যিজন ভগৱন্তক দৰ্শন দিছে বা যিজন ভগৱন্তক উপাসনা কৰিছে একেজন ভগৱন্তই বাহিৰত প্ৰকাশ পাইছে। বাহিৰত তেওঁ ভক্তৰূপে আছে আৰু ভিতৰত তেওঁ অন্তৰ্যামী হিচাপে আছে। সেইকাৰণে বাহিৰে ভিতৰে তুমি গুৰু হৰি আছাহা চৈতন্য ৰূপে। আজি ব্ৰহ্মাদেৱেও তেওঁ বহু হাজাৰ বছৰ তপ কৰাৰ পাছত তেওঁ হৃদয়ত জ্যোতি হিচাপে প্ৰৱেশ কৰি ভগৱন্তৰ ৰূপটো দৰ্শন কৰিলে আৰু সেই একেজন ভগৱন্তকে তেওঁ যেতিয়া চকু মেলি চালে তেওঁ বাহিৰত দেখিছে। গতিকে এই যে ভগৱন্তক যে ব্ৰহ্মাদেৱে দেখিলে হাজাৰ বছৰ তপ কৰাৰ পাছত সেই বিদুৰ সেই ভগৱন্তজনৰ ৰূপনো কেনেকুৱা মই তোমাক কওঁ। ভগৱন্তৰ ৰূপটো ক'ব এতিয়া। হে ৰাম পদ্মৰ মৃণাল সম অনন্ত আসন তানকুলে বহিয়া সন্ত নাৰায়ণ। হে ৰামৰ কত শিলাময় পৰ্বতৰ কান্তি যিনি শ্যাম হৰিৰ প্ৰকাশ কৰে আতি। সন্ধ্যাৰ মেঘৰ ছায়া যিনি পৰকাশ প্ৰভুৰ হৰিৰে জ্বলে দিব্য প্ৰীত বাস। সেই ভগৱন্তজন ইমান সুন্দৰ শ্যাম বৰ্ণৰ, তেওঁ ভৰিৰ গুৰুহালৈকে হালধীয়া পীতবস্ত্ৰ পৰিধান কৰিছে ললিত বলিত হিচাপে। কৰ্ণত মকৰ কুণ্ডলেৰে প্ৰকাশ কৰিছে উজ্জ্বলভাৱে আৰু তেওঁ কিৰীটি বৈ আহিছে উষ্ঠদয় ৰক্তিমা বনৰ দন্তৰ মুকুতাৰ নিচিনাকৈ উজ্জ্বল হৈছে, যেন আকাশৰ পূৰ্ণিমাৰ চন্দ্ৰটোৰ নিচিনাকৈ তিৰবিৰাই আছে। যেন সন্ধ্যাৰ মেঘৰ নিচিনা তেওঁ পীতবাস দিব্য বস্ত্ৰেৰে সুশোভিত হৈছে। সুবৰ্ণ কিৰীটি অত্যন্ত মনোহৰ আৰু অলকা তিলকে তেওঁক সুশোভিত কৰিছে। হে ৰাম মুখে মন্দ মন্দ হাস অধৰ ৰাতুল দশন মুকুতা যেন নাখাতিল ফুল। হে ৰাম কৰ কুণ্ডল প্ৰকাশয় গন্ধ স্থল বিৰাজে কণ্ঠত দিব্য কৌস্তভ উজ্জ্বল। কণ্ঠত কৌস্তভ মণিয়ে উজ্জ্বলতা প্ৰকাশ কৰিছে। মকৰৰ কুণ্ডলবিলাক যেন গন্ধলৈকে বিয়পি পৰি আছে। দশন মানে হ'ল দাঁত, মুকুতাবিলাক যেন সুন্দৰভাৱে তিৰবিৰাই আছে আৰু তেওঁ ওঠ দুটি ৰঙচুৱা হৈ জিলিকি আছে। হে ৰাম ৰতন মুকুতা পুষ্পময় মালাশয় শিৱৎস অংকিত বক্ষস্থল প্ৰকাশয়। হে ৰাম অলংকাৰ হমে প্ৰকাশয় ভুজ ছয় পৰ্বতৰ বেণু বাস তোলনো হি কয়। বক্ষস্থলত শিৱৎস পান্তিৰে সুন্দৰ ৰেখা হিচাপে দেখা দিছে আৰু সমস্ত অলংকাৰবিলাকে হাতবিলাকত বাহু হিচাপে পৰিধান কৰিছে। আঙুলিবিলাকত যেন চন্দ্ৰৰ অৰ্ধচন্দ্ৰই প্ৰকাশিত হৈছে সুন্দৰ, আৰু আঙুলিবিলাক যেন কমল ফুলৰ নিচিনাকৈ সুন্দৰ, আৰু কেশবিলাক নীল অংকুচিত নিচিনাকৈ কদম্বৰ পুষ্পৰ নিচিনা প্ৰকাশ পাইছে। হে ৰাম কদম্ব পুষ্পৰ কেশৰৰ যিনি কান্তি মেখলা সহিতে পীত বস্ত্ৰে কৰে ভান্তি। উৰু দুই ৰাম কল জংঘা সুবলিত দশন সজলে যেন চন্দ্ৰমা
উদিত। এই যে সুন্দৰ যিটো ৰূপ ব্ৰহ্মাদেৱে তপ কৰি হাজাৰ বছৰ তপ কৰাৰ পাছত তেওঁ অন্তৰত দেখিলে আৰু সেই একেজন ভগৱন্তকে বাহিৰত দেখিছে। সমস্ত যি সুন্দৰ ৰূপৰ কথা বৰ্ণনা কৰিছে, এই ৰূপটোকে ভকতৰ মনত অত্যন্ত হেঁপাহ আৰু শ্ৰদ্ধাৰে দৰ্শন কৰে। এই কথাটোকে ভাগৱতত কৈছে যে ভকতৰ মনপুৰী ৰাতুল চৰণ ওপৰক তুলি দেখাৱে ঘনে ঘন, যেন মৰকত শিলাময় যে পৰ্বত দুই ভীতি ভোজ হেন থাকয় সতত। ভগৱন্তৰ যেন এটা পৰ্বত একেথিৰে থাকি এটা সুন্দৰ পৰিৱেশ বা সুন্দৰ ৰূপ যেন ধাৰণ কৰি থকা, এই কথাটো ভকতৰ ৰত্ন হিচাপে ভকতে সৰ্বদা ধ্যান কৰে, সাধনা কৰে আৰু শ্ৰদ্ধা কৰে। আনো যত যত থাকিবে কথাই ঠাই, তেবে সিটো মূৰ্তি হমে উপমা কপাই। এ ৰাম হেন ৰূপ দেখি বিধি বিতৰ্কীয়া ক্ষণকতে দেখে যেন মহাকৃপাময়। এনেধৰণে ব্ৰহ্মাদেৱে যেতিয়া সেই বিৰল মূৰ্তি দেখিলে যেন মনৰ আনন্দ আহে, তেনেকুৱা মূৰ্তি দেখি পেলাই তেওঁ স্থিৰেৰে চাই আছে আৰু ভগৱন্ত পুৰুষেও একদম মূৰ্তিৰ দৰে তেওঁ ৰৈ আছে। এইবাৰ ভগৱন্ত পুৰুষে তেওঁক কৃপা কৰি তেওঁক চেতনা ঘূৰাই আনিবলৈ যত্ন কৰিছে। চন্দন বিখৰ সম দেখি ভুজগন, ফলমূল পায় ভৈল কেউৰ কংকন। এ ৰাম তাক চতু ভিত্তি হপে বেহিয়া থাকয়, অনন্ত হয়নে হিতু বেহিয়া আছয়। এ ৰাম পুনু দেখিলন্ত বিধি পৰ্বতৰ নয়, কিৰীতি সহস্ৰ সিংহ সমান জলয়। হে ৰাম কণ্ঠত কৌষ্ঠৱমণি আতি চমৎকাৰ, পৰ্বতৰ মাজে যেন ৰতনয় পাৰ। হে ৰাম পাদলম্বিত বন মালা মনোহৰ, তাত পৰি গুঞ্জৰয় বেদ মধুকৰ। এই যে সুন্দৰ মূৰ্তিটো ইয়াত বৰ্ণনা কৰিলে, পদৰ পৰা মস্তকলৈকে বেদৰ সিভাগেদি ৰত্নময় নুপুৰ, নুপুৰৰ ওপৰে বাসুকী ৰাম কমল সদৃশ জংঘাদয় আৰু শিৱৎস পান্তি কণ্ঠত কৌষ্ঠৱমণিৰ দ্বাৰা এক ইক্ষত হাঁহি লৈ যি সুন্দৰ বদন ইয়াত উপস্থাপন কৰিলে। এই কণ্ঠত বনমালা পৰিধান হৈ আছে, আপাদলম্বিত অৰ্থাৎ আঁঠুৰ তললৈকে পৰি থকা যি তেওঁ হাত, আৰু তাৰ লগে লগে বনমালা মনোহৰ, আৰু এই বনমালাবিলাকত বেদৰ মধুকৰে গুঞ্জৰণ কৰি থাকে, যেন মন্যাক্ক পৰ্যন্তে গিৰিজলে বেহিছয় আৰু পলয়ৰ জলে যাতে ভগৱন্ত সেহি নয়, আৰু ভগৱন্তৰ যেন চকুজুৰি সম্পূৰ্ণ পলয়ৰ জলৰ নিচিনা তীৰ বিৰাই থাকে। হে ৰাম গিৰি বৃক্ষ ৰূপ দেখি নিহালি চাহন্ত, পাছে প্ৰজাপতি হৰি বুলি জানিলন্ত, তেখনে জানিলা ঈশ্বৰৰ নাভি হন্তে, পৰম শ্ৰীমন্ত পদ্ম আছে প্ৰকাশন্তে। এ ৰাম আপুনি সহিতে অন্য আশ্ৰয় যতে ক, সমস্তকে সৃষ্টি কৰে
দেখিলা প্ৰত্যেক হে ৰাম গুচিলে ক দুখ হেহি ৰূপে দিয়া মতি কৰজোৰে স্তুতি আৰম্ভিলা প্ৰজাপতি ভগৱন্তই কৃপা কৰি ব্ৰহ্মাদেৱক তেওঁ শংখৰ আগেৰে চেতন শক্তি দিলে আৰু লগে লগে বৰ্মাই গম পালে যে মই যি পাহ পদুম ফুলত বা পদ্মত মই বহি আছোঁ এয়া ভগৱন্তৰ নাভিৰ পৰা সৃষ্টি হৈছে আৰু সেই ভগৱন্তৰ মই যেনেকৈ হৃদয়ত দৰ্শন কৰিলোঁ তপৰ জৰিয়তে হাজাৰ বছৰ ধ্যান কৰাৰ পাছত আৰু সেই ভগৱন্ত পুৰুষ মোৰ সন্মুখত আছে আৰু তেওঁ যেতিয়া অন্তৰত দেখা ভগৱন্ত আৰু বাহিৰত দেখা ভগৱন্ত একে দেখিলে এইজনেই যে জগতৰ আধাৰ আৰু এইজনৰ পৰা সৃষ্টিতেই যে মই সৃষ্টি হৈছোঁ এই কথা জানি প্ৰজাপতিয়ে কৰজোৰে ভগৱন্তক স্তুতি আৰম্ভ কৰিলে এই ৰাম ঈশ্বৰক জানি ভৈল কৃতাৰ্থ আপুনি এহি মতে অৰ্থ পদ ৰখি মনে গুণী হে ৰাম অজ্ঞানিক হুক কৰি বুলিলা বচন ডাকি ৰাম ৰাম বোলা সভাসদ গণ এনেধৰণে ব্ৰহ্মাদেৱে যেতিয়া চেতন শক্তি পালে আৰু চেতন পোৱাৰ লগে লগে ভগৱন্তক আৰাধনা কৰিবলৈ ধৰিলে আৰু এইবাৰ ভগৱন্তক আৰাধনা কৰি ব্ৰহ্মাদেৱক তেওঁ সমস্ত জগতৰ তত্ত্ব প্ৰকাশ কৰিব ভাগৱত প্ৰকাশ কৰিব আৰু সেই সভাসদসকল যেন তোমালোকে এই ভগৱন্তৰ ৰূপ দৰ্শন কৰি সৰ্বদা যাতে ৰাম ৰাম নাম যাতে নেৰা এই কথা গুৰুজনাই আমাক উপদেশ প্ৰদান কৰি আজি আমাৰ এই অধ্যায়টি ইমানতে সমাপ্তি ঘটিছে ইয়াৰ পাছত আছে নৱম অধ্যায় দুলৰী ব্ৰহ্মাৰ স্তুতি শ্ৰীমন্ত শংকৰ হৰি ভকতৰ জানা যে নকল্পতৰু তাহান্ত বিনাই নাহি 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 আমাৰ পৰম গুৰু ৰাম আমাৰ পৰম গুৰু জয় ৰাম জয় নাৰায়ণ জয় কৃষ্ণ জয় জগৎগুৰু শ্ৰীমন্ত শংকৰ জয় জগৎগুৰু শ্ৰীমন্ত